এয়াই মোৰ সৰু মূৰৰ দোকান যিটো বহুত মানুহে সোধে। নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী। আজি আপোনালোকক মই মোৰ নিজৰ ব্লগত লৈ আহিছোঁ। সেইটো হৈছে মই দোকানত যাম আৰু দোকান মানে বজাৰত যাম। বজাৰৰ পৰা আৰু বস্তুবিলাক আনি মেলি কিমান কি বস্তু আনি সেইবিলাকক মই আপোনালোকক দেখাব বিচাৰিছোঁ। ঘৰ আহি গৈছো। মাছিক মাতচোন কি কৰিছে মাহী। মাহী কি কৰিছে আগতে? মাহী ভিতৰত খোজচোন। মাহী কি কৰিছে? সেয়াই আমি আহি পালোঁ বজাৰৰ পৰা। আজি বজাৰ গৈছিলোঁ বেটিক লৈ, গতিকে বেটিক লৈ আহি গৈছোঁ। আৰু মই আজি দোকানত দেখাম দোকানত আমি কি কি থওঁ। সেয়া অকণমান আৰু আজি বেছি বিশেষ, গতিকে চাবোন আৰু আমি যিহেতু তামোল পাণ বিকোঁ, সেইটো পাণ লৈ আহিছোঁ। পাণৰ ইমান দাম ৰে, সোণ এটা কিনিব পাই যাব। সেয়াই চাবোন ধোৱা মানে চাবোন কাপোৰ ধোৱা দুই প্ৰকাৰৰ আনিছোঁ। এটা হৈছে মোৰ লাইট, এটা হৈছে JK। ইয়াত বেছিভাগ JK ইউজ হয়, সেইটো অকণমান ডাঙৰ যে। ইয়াত মানুহবিলাকে মানে বস্তু ইউজ কৰা কোনটো ভাল হয় সেইটো নাচায়, মানে কোনটো ডাঙৰ হয় পেকেটত। বিস্কুটো তেনেকৈ চায় কোনটো ডাঙৰ হয়, সেইখিনি চাইহে কিনে। গতিকে সেইটো মই নতুনকৈ আনিছোঁ। এইখিনিও বিক্ৰী হৈছে যিহেতু চাইজত ডাঙৰ। আৰু সেই কণী 1 প্লেটমান কণী থওঁ। কণী আছে নে নাই জানো, এইটো আছে কণী। আলু চালু থয়, এইফালে আলুখিনি শেষ হৈছে, নহৰু পিঁয়াজখিনি শেষ হৈ আছে। গতিকে চূণ থৈছোঁ, তেল বটল, বেবী শ্বেম্পু। ইয়াত যে বেবী শ্বেম্পু হওক, বেবী তেল হওক, বেবী চাবোন হওক বিক্ৰী নহয়, বেবী পাউডাৰে হওক। বহুত মানে মই অনাৰ পৰা এটাই বিক্ৰী হৈছে, মাত্ৰ এটা। তাৰপিছত নায়েই হোৱা, চব ঘৰতে ইউজ কৰি শেষ হৈ আছে। গতিকে দালি চালি নাৰিকল তেলকেইটা আছে। ইয়াত বিমবাৰ চাবোন আৰু ধাৰা তেল। এইটো কেণ্ডেলটো দাদাই মোক গিফ্ট দিছিলে, য'ত পৰা মই বস্তু আনো। ছোৱালীৰ চশমা আৰু চেলাই, কিলাৰ, নিমখ, আচাৰ, 5 টকীয়া তেল, কুৰকুৰি চিপছ আৰু লাইট বাল্ব আনাৰ। যেতিয়া লাইট বাল্ব অনা নাছিলে তেতিয়া বহুত মানুহে আহি সুধিছিলে লাইট বাল্ব আছেনে। আনি থৈ দিছোঁ, কোনো আহি নিবিচাৰে। গতিকে সেইটো পইচাটো এনেই গ'ল। আৰু চাৰ্ফ বিক্ৰী হয়, চাৰ্ফ আৰু চাবোনটো সেইফালে আমাৰ ঘৰৰ দোকানখিনি এনেকুৱা আছে। আৰু সেইটো এইফালে আগফালে বিলাকত চুইংগাম মিঠাইবিলাক আছে। ইয়াত শ্বেম্পুখিনি লটকাই থৈছোঁ, বিস্কুট আৰু মেগী, চানা, চিপছ। সেয়াই মোৰ সৰু মূৰৰ দোকান, যিটো বহুত মানুহে সোধে দোকানখিনি ক'ত আছে বুলি। তো গতিকে মই সিহঁতক কৈ দিছোঁ মোৰ ঘৰতো সৰু মূৰৰ দোকান আছে, সেইটো চাব পাৰে পিছফালে। তো চাব পাৰে, সেইটোতে মই ঘৰখিনি চলাওঁ। আৰু বাকী পইচা কেছ দি আনিলে মই ঘৰ চলাব নোৱাৰিলোঁ হয়, বাকী লৈ আনো। বাকী আগতো 2000তে থাকি গৈছে, এতিয়া বৰ্তমান 5-6 হাজাৰ হৈ পৰিছে, যিহেতু ঘৰত খোৱা বেছি হৈছে। আৰু ষ্টিচিং কাৰণে যাওঁ, কিন্তু মই নিজৰ দোকানৰ পইচাটো খৰচা কৰি যাওঁ। গতিকে ডেইলি মোৰ ভাড়াই 150 মান যায়। তো এটা কাপোৰ চিলাই মই 200 বা 150 পাওঁ। সেইটো 2 দিনৰ পিছত 3 দিনৰ পিছত পাওঁ। 3 দিনৰ পিছত 150 বা 200 বা 250 এনেকুৱা পালে মোৰ নোপোচাইছে। কাৰণ 150 3 দিনত কিমান 360 নে 340 তেনেকুৱা কিবা এটা হয়। তো সেনেকুৱা খৰচা হয়। নাচিছে মানে। তো সেয়াই মই এনেকৈ চলোঁ। আৰু লগতে কাপোৰ চিলাবও যাওঁ, যাৰ কাষ্টমাইজ কৰিব থাকে মই গুচি যাওঁ কাষ্টমাইজ কৰিবৰ কাৰণে, যিহেতু আৰু কাপোৰখিনিও বিকিবলগীয়া আছে। তো সেইটো অনলাইনত বিকি আছোঁ, কিন্তু সিমান চেল হোৱা নাই যিমান হ'ব লাগিছিলে। গতিকে মই সেইখিনি কৰি খাওঁ। আৰু
মই ৰাস্তাটো এই কাৰণে কওঁ কাৰণ মই ডেইলি অহা যোৱা হয় আৰু অকল মই বুলি নহয় বহুত মানুহ ইয়াত আছে বহুত ঘৰ আছে যাৰ কিছুমানটো ঘৰ চৰো ভাঙা আছে আমাৰ সেনেকা ঘৰ আছে ঠিক আমাতকেও বিয়া মানুহবিলাক আছে মানে পৰিস্থিতি বিয়া বহুত মন যায় ইহঁতক সহায় কৰিব কিন্তু নিজৰে অৱস্থা বিয়াটো কেনেকা সহায় কৰিম তেনেকা থাকে তাৰ কাৰণে বহুতে মানুহ সুধিব পাৰে গুৱাহাটী কেলে নাযায় তো সেয়াই মোৰ তাত পইচা পাতি নাথাকে তো যেতিয়া থাকে তেতিয়া যাওঁ যেতিয়া নাথাকে তেতিয়া নাযাওঁ কাৰণ মইতো কোনো সেনেকা নহয় যে জুবিন পাপাৰ ছোৱালী হৈছে বুলিহে মোৰ তাত এভেইলেবল পইচা থাকিব তেনেকা নহয় গতিকে মই নিজে কষ্ট কৰোঁ নিজে কৰি খাইছোঁ তো ক'ৰবাত যাবলগীয়া হ'লেও বহুত চিন্তা কৰিবলগীয়া হয় আৰু দোকানটো চলাওঁ ডেইলি দোকান চলাই দোকানৰ পৰা কিবা এটা ওলাওঁ খালি ঘৰ চলাবৰ কাৰণে তো সেই তেনেকাই মই চলি আছোঁ আৰু সেয়া সিমানখিনিতে মই সামৰিছোঁ গতিকে ধন্যবাদ আৰু আপোনালোকৰ মৰমে মোক সেনেকা ছাপোৰ্ট কৰি থাকিব গতিকে আজিৰ কাৰণে ইমানতে সামৰি দিছোঁ ধন্যবাদ